the story. The story we shall read is set in the future, when books and schools as we now know them will perhaps not exist. Yet perhaps মানে হৈছে সম্ভৱত। এই ষ্টৰিটো অৰ্থাৎ এই কাহিনীটো যিটো আমি পঢ়িম সেইটো ভৱিষ্যতৰ পটভূমিত পঢ়িম, যেতিয়া নেকি আমি জনা কিতাপ আৰু স্কুল সম্ভৱত একোৱেই নাথাকিব। How will children study then? তেতিয়া ল'ৰা ছোৱালীবোৰেনো কেনেকৈ পঢ়িব? The diagram below may give you some ideas. তলত দিয়া ছবিখনে তোমালোকক এই বিষয়ে কিছুমান ধাৰণা দিব পাৰিব। অৰ্থাৎ যেতিয়া নেকি কোনো ধৰণৰ কিতাপ নাথাকিব বা বহি নাথাকিব তেতিয়ানো ল'ৰা ছোৱালীবিলাকে কেনেকৈ পঢ়িব? অৰ্থাৎ ইয়াত ভৱিষ্যতত ল'ৰা ছোৱালীবিলাকে কেনেকৈ পঢ়িব পাৰিব তাৰ এটা আভাস দিয়া হৈছে। Learning through computers, অৰ্থাৎ কম্পিউটাৰৰ জৰিয়তে পঢ়িব পাৰিব। Virtual classroom. Virtual classroom হৈছে is a kind of digital classroom where teacher and student contact each other through online. অৰ্থাৎ শিক্ষক আৰু শিক্ষাৰ্থীয়ে অনলাইন যোগে কানেকশ্যন কৰি শিক্ষা লাভ কৰিব পাৰিব। Robotic teacher, অৰ্থাৎ যন্ত্ৰচালিত শিক্ষক, নাইবা মুভিং ই-টেক্সট, অৰ্থাৎ চলিত কিতাপ থাকিব, যি আমি মোবাইল আৰু কম্পিউটাৰ স্ক্ৰীণত পঢ়িব পাৰিম। অৰ্থাৎ এই সকলোবিলাকৰ জৰিয়তে আমি ভৱিষ্যতত পঢ়িব পাৰিম যেতিয়া আমাৰ লগত কিতাপ পত্ৰ বা প্ৰিণ্টেড একো ডকুমেণ্টছ নাথাকিব। In pairs, discuss 3 things that you like best about your school and 3 things about your school that you would like to change. Write them down. তোমালোকক ইয়াতে দুজনকৈ লগ হৈ তোমাৰ বিদ্যালয়ৰ বিষয়ে কোন তিনিটা বস্তু তুমি ভাল পোৱা আৰু কোন তিনিটা বস্তু তুমি পৰিৱৰ্তন কৰিব বিচাৰা এইটো লিখিব দিছে। Have you ever read words on a television or computer screen? আৰু তোমাক সুধিছে যে তুমি কেতিয়াবা টেলিভিছন বা কম্পিউটাৰ স্ক্ৰীণত শব্দবিলাক পঢ়ি পাইছানে? Can you imagine a time when all books will be on computer? তুমি এনেকুৱা কিছুমান সময় কল্পনা কৰিব পাৰানে যেতিয়া নেকি সকলোবিলাক কিতাপ ক'ত থাকিব? কম্পিউটাৰত থাকিব। And there will be no books printed on paper. আৰু পেপাৰত প্ৰিণ্ট কৰা বা পেপাৰত ছপা কোনো ধৰণৰ কিতাপ নাথাকিব। Would you like such books better? তুমি তেনেকুৱা কিতাপবোৰ